নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 2 আগষ্ট আপুনি এতিয়াও অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি কোনে কোনে অৰুণোদয় আঁচনিৰ টকা পালে আৰু কাৰ কাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰিলে নে ৰেচনৰ চাউলৰ লগতে চেনি দালি আৰু নিমখ বিতৰণ কৰা হৈছে এই কেইবিধ সামগ্ৰী নাপালে কমেণ্ট কৰক যদি আপুনি চৰকাৰী কৰ পোৱা নাই আজি এই কেইবিধ নথিপত্ৰ সাজু কৰক সকলোৱে চৰকাৰী প্ৰথম কিস্তিৰ টকা লাভ কৰিব দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ জৰিয়তে আপুনি আবেদন কৰক আপোনাৰ বেংক একাউণ্টত চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰি অৰুণোদয়ৰ খবৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে ভাল খবৰ দিছে এতিয়াই বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড নহ'লে আপুনি বঞ্চিত হ'ব অৰুণোদয় আঁচনি ধন লাভৰ পৰা অৰুণোদয় আঁচনিৰ সৈতে কোনেও খেলিমেলি কৰিব নোৱাৰিব এতিয়াৰ পৰা হিতাধিকাৰীৰ ধন আনে ল'ব নোৱাৰিব হয় এটা ভাল খবৰ আহি পৰিছে আনে যাতে ল'ব নোৱাৰে তাৰ বাবে চৰকাৰে আধাৰৰ ব্যৱস্থাটো কৰি ৰাখিছে 15 পৰা 20,000 মহিলাৰ একাউণ্টত আজি নোসোমাব পাৰে ধনৰাশি যিহেতু যোৱাকালি অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হৈছে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমালে কমেণ্ট কৰি জনাই দিব যদি সোমাইছে কিমান টকা লাভ কৰিলে 1,100 টকা পাইছে নে 2,500 টকা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব অকল প্ৰাণপ্ৰীতিসকলকহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2,500 টকা সোমাই দিছে আৰু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া হোৱা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পালেনে যদি আপুনি পোৱা নাই কমেণ্ট কৰি জনাই দিব মুখ্যমন্ত্ৰীয়ে নিজে কৈছে 15 পৰা 20,000 মহিলাৰ একাউণ্টত আজি অৰুণোদয় আঁচনিৰ টকা নোসোমাব পাৰে এই প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ বাবে চলি আছে সম্পূৰ্ণ কাম কাজ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে চৰকাৰে কাম কাজ চলাই আছে হিতাধিকাৰীৰ কাম সৰল কৰিবলৈ নিয়োগ কৰিব অৰুণোদয়ৰ সাৰথি অসমৰ প্ৰতিটো সমষ্টিতে নিয়োগ কৰিব অৰুণোদয়ৰ সাৰথিৰ জৰিয়তে অভাৱ আৰু অভিযোগ নিষ্পত্তি কৰিব পাৰিব অৰুণোদয়ৰ হিতাধিকাৰীসকলে অৰুণোদয় হিতাধিকাৰীক উদ্দেশ্য কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীক লৈ দুটাকৈ সৰ্ববৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে আন এটা ভাল খবৰ দিছে চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাব এতিয়া বেংকৰ পৰা ঋণৰ সুবিধা প্ৰতিমাহে কম পৰিমাণৰ ধন কৰ্তন কৰা হ'ব অৰুণোদয়ৰ পৰা আৰু বছৰটোত পাবলগীয়া ধন ধন হিচাপেও ল'ব পাৰিব হিতাধিকাৰীয়ে সন্তানৰ শিক্ষা আৰু পৰিয়ালৰ বিপৰীতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে বিপদত সুদ অবিহনে সহায় কৰিব পাৰে চৰকাৰে আপোনাক পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধনৰাশি বেংকৰ ঋণ আৰু অৰুণোদয়ৰ আগধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ এই কথা ঘোষণা কৰিছে অৰুণোদয় হিতাধিকাৰীক লৈ দুটাকৈ সৰ্ববৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে অৰুণোদয় আঁচনিক লৈ যিটো মন্তব্য কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ সুবিধা হ'ব নে নাই আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড অহা 5 বছৰত অসমত দৰিদ্ৰতা 3% হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ অন্ততঃ আঁচনিৰ জৰিয়তে দৰিদ্ৰ নিৰ্মূলৰ প্ৰয়াস চৰকাৰৰ ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰী আঁচনিৰ সুফল নিশ্চিত কৰিব মুখ্যমন্ত্ৰীয়ে অন্তোদয়ৰ পাতাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰে শক্তিৰ যুঁজ দিব আবেদনৰ বাবে প্ৰথমতে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেলত লগ ইন কৰক নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক আবেদনত ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক কি সি আপুনি স্পষ্টকৈ লিখিব লাগিব নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংলগ্ন কৰক বিবাহিত মহিলাৰ ক্ষেত্ৰত আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তনৰ প্ৰমাণপত্ৰ দাখিল কৰক আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এখন ফটোকপি জমা দিয়ক আবেদন পত্ৰত সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম নিখুঁতভাৱে লিখি দিয়ক পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো আবেদনত লগাওক
সকলো নথিপত্ৰ শুদ্ধকৈ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিয়ক। আপুনিও ওচৰৰ CSC চেণ্টাৰৰ জৰিয়তে অনলাইন যোগে কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিষয়ে আপোনাৰ সকলো নথিপত্ৰখিনি পৰীক্ষা কৰি যাব। তথ্য সঠিক হ'লে অতি কম সময়ৰ ভিতৰতে নাম অন্তৰ্ভুক্ত কৰা হ'ব। নাম অন্তৰ্ভুক্তৰ পাছতে অনলাইনৰ পৰা নতুন ডিজিটেল ৰেচন কাৰ্ড আপুনি ডাউনলোড কৰি লৈ ল'ব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত ভাল খবৰ, অতি সহজতে ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্তি কৰাৰ লগতে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ কৃষকলৈ ভাল খবৰ। যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ সাহায্য। সংকটেৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰামৰ অৰ্থনীতি এক নতুন অধ্যায়। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড। কৃষক আৰু মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰ কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমাৰ সুবিধাও। যিসকল কৃষকৰ কিবা ক্ষয় ক্ষতি হৈছে সেইসকল কৃষকে অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব ন্যূনতম সমৰ্থন মূল্য। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত। প্ৰযুক্তিচালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা কৰিছে চৰকাৰে। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে গ্ৰামৰ অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে কৃষি খণ্ডৰ উন্নয়নৰ পৰিকল্পনাৰ কথা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী কৰ নোপোৱা সকলোৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ মানুহে লাভ কৰিব PMAY অধীনত চৰকাৰী কৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই, আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। যদি আপোনাৰ তালিকাত নাম থাকে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত পোনে পোনে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। ইয়াৰ বাবে চৰকাৰে 220 কোটি টকা বাজেট মুকলি কৰি দিছে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী কৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী কৰ। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? এই মাহতে চৰকাৰী কৰৰ বাবে ভাল খবৰ আহিব পাৰে। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব আপোনালোকৰ একাউণ্টত। গতিকে PMAY ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, আজি কৰক আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই PMAY 2.0 জৰিয়তে চৰকাৰী ঘৰ আবেদন কৰিবলৈ আহ্বান জনাইছে চহৰ অঞ্চলৰ লোকসকলক। আৰু যিসকল গাঁৱত বাস কৰি আছে সেইসকল হিতাধিকাৰী কৰিব লাগিব জিঅ' টেকিং। মোবাইল ফোনৰ জৰিয়তেও কৰিব পাৰিব বা পঞ্চায়তৰ জৰিয়তেও আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নাগালেণ্ডত প্ৰবল বৰষুণ। নামি অহা পানীয়ে উজনিত লগাইছে হাহাকাৰ। বানৰ মাজতে উজনি অসমৰ বাবে আকৌ আহিছে দুখৰ খবৰ। নাগালেণ্ডত হোৱা প্ৰবল বৰষুণে বিপদত মাতিছে উজনিলৈ। আকৌ বাঢ়িছে দিখৌনৰ জলপৃষ্ঠ। যিকোনো মুহূৰ্তত ননা অঞ্চলত আকৌ সোমাব পানী। মোবাইলে আহি পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ এলাৰ্ট। আনফালে দুৱেং জলবিদ্যুৎ প্ৰকল্পে খুলি দিছে গেট। 3খন গেটৰ লগতে 4খন গেটে খুলি দিছে প্ৰকল্পৰ কৰ্তৃপক্ষই। গোলাঘাটৰ সৰু পথাৰতো পুৱা নামি আহিব পাৰে বান পৰিস্থিতিৰ। নাগালেণ্ডত প্ৰবল বৰষুণ। আপোনাৰ জিলাত বৰ্তমান বৰষুণৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব। লগতে গোলাঘাটৰ পৰা যদি কোনোবাই ভিডিঅ' চাই আছে নিশ্চয় কমেণ্ট কৰি দিব আপোনাৰ অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশজুৰি কাৰ্যকৰী হল প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে নতুন আইন। দোষীক বিহিব 10 বছৰৰ অধিক জেল আৰু 10 কোটি টকাৰ অধিক জৰিমনা। পৰীক্ষাত অনিয়ম আৰু প্ৰশ্ন কাকত ফাদিল ৰোধ কৰাই আইনখনৰ লক্ষ্য। চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ। 31 জুলাইত আইনখনত অনুমোদন জনাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ। দোষী ব্যক্তি অবৈধভাৱে আহৰণ কৰা সম্পত্তি কৰিব জব্দ। প্ৰশ্ন কাকত আগতীয়াকৈ ফাদিল কৰা আৰু অবৈধভাৱে লাভ কৰাটো হ'ব অপৰাধ। পৰীক্ষাত ভুল
পৰীক্ষাৰ্থী ব্যৱহাৰ কৰিলেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হয়, পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী ব্যৱহাৰ কৰিলে এতিয়াৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। কম্পিউটাৰ নেটৱৰ্ক ডিজিটেল পৰীক্ষা ব্যৱস্থাত অবৈধভাৱে প্ৰৱেশনা অপৰাধ। কেৱল এয়াই নহয়, ভুৱা পৰীক্ষা, ভুৱা এডমিট কাৰ্ড, ৰেংক আৰু মেৰিট লিষ্ট প্ৰস্তুত কৰিলেও হ'ব ভয়ংকৰ বিপদ। 2 মাহৰ ভিতৰত তদন্ত আৰু 3 মাহৰ ভিতৰত বিচাৰ সম্পন্ন কৰাৰ লক্ষ্য চৰকাৰৰ। গোচৰৰ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে গঠন কৰা হ'ব বিশেষ ফাষ্টেগ আদালত। দেশজুৰি কাৰ্যকৰী হ'ল পৃষ্ঠ কাকত ফাদিলৰ বিৰুদ্ধে নতুন আইন। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে, যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। আচলতে চৰকাৰে যিটো আইন প্ৰণয়ন কৰিছে, জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাজনিশা জেনজিটক উদ্দেশ্য কৰি পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ ভিডিঅ'। চেল্ফি ভিডিঅ'ত হাই ফ্ৰেণ্ডছ বুলি সম্বোধন কৰি জেনজিটক লৈ আহ্বান, মোক গালি দিয়া ল'ৰা ছোৱালীক মই ক্ষমা কৰি দিছোঁ। কেৱল এয়াই নহয়, গালি গালাজে কেতিয়াও একো সমাধান নানে। যন্ত্ৰ মন্ত্ৰত একাংশ উৎপতীয়া ল'ৰা ছোৱালীয়ে বেয়া বেয়া কথা কৈছে, মোৰ স্বৰ্গীয় মাতৃক টানি আনিছে। এইবোৰ পৰিহাৰ কৰি ভাৰত নিৰ্মাণত সমৰ্পিত হওক যুৱ প্ৰজন্ম। মাজনিশা জেনজিটক লৈ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ ভিডিঅ'। হয়, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিয়ক। So thank you for watching full video.